গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে নিজক পূজা কৰিলে ভগৱানক পোৱা যায়। বন্ধুসকল, আমি ভগৱানক বিচাৰি য'তে ত'তে ঘূৰি ফুৰোঁ, হয়নে? আমি এটা ধৰ্মৰ পৰা আন এটা ধৰ্ম আৰু নিজৰ ধৰ্মত থাকিও সেই ধৰ্মতে আমি ভাগ ভাগ কৰি লওঁ যে এইটো জেগাত পোৱা নাযায়, ইটো জেগাত পোৱা যাব, ইটো জেগাত নহয়, ইটো জেগাত পোৱা যাব, তাত যদি নহয় আকৌ বেলেগত পোৱা যাব নেকি। আমি ভগৱানক বিচাৰি ফুৰোঁ আৰু ভগৱানক বিচাৰি আমি কেতিয়াবা কি হয়, মানুহকো স্বয়ংক্ৰিয় মানুহকো ভগৱান বনাই দিওঁ আৰু ভগৱান বনাই পেলাই তেওঁক পূজা কৰা আৰম্ভ কৰোঁ। তেওঁ ভৰিত ধুৱাওঁ, তেওঁ ভৰিত ধুৱাই সেৱা শুশ্ৰূষা কৰোঁ, এইজনেই আমাৰ ভগৱান। আৰু তেওঁ নিজকে অৱতাৰী পুৰুষ হিচাপে মানুহক ভৰি পাতি দিয়ে ধোৱা, আৰু আমি তেওঁৰ ভৰি ধুৱাবলৈ যাওঁ। আমি তেওঁক ভগৱান বনাই পেলাওঁ, কাৰণ আমি ভগৱানৰ প্ৰকৃততে ক'ত আছে আমি বিচাৰিয়ে পোৱা নাই। আমি জানিয়ে পোৱা নাই যে কোন ভগৱান প্ৰকৃততে আমি নাজানোৱে। তাতেই প্ৰমাণ বন্ধুসকল। আপোনালোকে চিন্তা কৰক, আমি যে কওঁ মই হিন্দু, মই মুছলমান, মই খ্ৰীষ্টিয়ান, আমি নিজৰ হিন্দু ধৰ্মতে থাকি পালে আমি ভগৱানক কোনজন প্ৰকৃত ভগৱান আমি বিচাৰি পোৱা নাই এতিয়ালৈকে। তাতে আটাইতকৈ ডাঙৰ দুখৰ কথা তাতেই যে আমি নিজৰ ভগৱানজনকে বিচাৰি পোৱা নাই। কোনোবাই শংকৰীয়া মাধ্যম, কোনোবাই বামুণীয়া মাধ্যম, কোনোবাই ইটো মাধ্যম, কোনোবাই কয় যে আমুকক চুলে ভগৱানক নাপাব। আজি এটা বাতৰি পাইছিলোঁ যে কৈবৰ্ত পৰিয়ালৰ এগৰাকী বোৱাৰী কোনোবা জেগাত বিয়া পতাৰ কাৰণে সেই ঘৰটোক এঘৰীয়া কৈছে। তাৰমানে উচ্চ নিচ্চ এইবিলাক থাকিলে কিজনী ভগৱানক নাপাব। মানে বিভিন্ন ধৰণৰ আমাৰ ভাৱধাৰা, বিভিন্ন ধৰণৰ চিন্তাধাৰা যে ভগৱান ক'ত, ভগৱানক কেনেকৈ বিচাৰি পাম, এনেকৈ বিচাৰি পাম নে তেনেকৈ বিচাৰি পাম। আমি নিজৰ চিন্তা শক্তিয়ে বিচাৰিয়ে নাপায় ভগৱানক ক'ত পাম, হয় না? তো ভগৱানক যদি আমি বিচাৰি মানুহৰ মাজত ভগৱানক বিচাৰিবলৈ যাওঁ আৰু এজন স্বয়ংক্ৰিয় মানুহক ভগৱান বনাই পেলাওঁ, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক আমাৰ বিবেক শক্তি কেনেকুৱা, হয়নে? হয়, মানুহৰ মাজত ভগৱানক বিচাৰিব লাগে। কেনেকুৱা ধৰণৰ মানুহক মাজত ভগৱানক বিচাৰিব লাগে? যি লেঙেৰা, ঠিক আছে, যি খোজ কাঢ়িব নোৱাৰে, যি অন্ধ, ঠিক আছে, যি ৰাস্তা দেখা নাপায়, হয়নে, যি মানে কষ্টত ভুগি আছে, দুখত ভুগি আছে, ঠিক আছে, নিজৰ মা দেউতা, এই সকলৰ মাজত যদি আমি ভগৱানক বিচাৰি যাওঁ নহয়, তেতিয়াহ'লে আমি প্ৰকৃত ভগৱানক পাম। কিন্তু আমি এজন স্বয়ংক্ৰিয় সুস্থ মানুহক অৱতাৰী পুৰুষ হিচাপে বনাই পেলাইছোঁ আৰু তেওঁক ভৰি হাত ধুৱাই মানে সেৱা শুশ্ৰূষা কৰি তেওঁক মানে এনেকুৱা কৰি পেলাইছোঁ তেওঁৱেই আমাৰ স্বয়ংক্ৰিয় ভগৱান। তো বন্ধুসকল, ইয়াতে প্ৰমাণ যে আমি প্ৰকৃত ভগৱান কোন, শ্ৰীকৃষ্ণ ভগৱান নে, বিষ্ণু ভগৱান নে, শিৱ ভগৱান নে কোন, আমি নিজেই নাজানো। তাতেই প্ৰমাণ বন্ধুসকল, হয়নে? তো বন্ধুসকল, মই যে যোৱা দুদিন মই একো নোখোৱাকৈ আছিলোঁ, ঠিক আছে, একো নোখোৱাকৈ আছিলোঁ। এটাই বস্তু জানিব চেষ্টা কৰি আছিলোঁ যে আচলতে ভগৱান ক'ত, ভগৱান কোন, হয়নে? আমি যাক ঈশ্বৰ বুলি ভাবোঁ, যাক আল্লাহ বুলি ভাবোঁ, যাক আমি ভগৱান বুলি ভাবোঁ, তেওঁ প্ৰকৃততে হয় কি, সেই বস্তুটোক মই জানিবৰ কাৰণে গভীৰভাৱে চেষ্টা কৰি আছোঁ। আৰু তাৰে অকণমান মই এটা আভাস পাইছোঁ, এটা মানে এটা সংকেত পাইছোঁ, ঠিক আছে। আৰু সেয়া হৈছে কি, আমি যদি ভগৱানক বিচাৰিবলৈ হয় নহয়, আমি নিজক পূজা কৰিবলৈ শিকিব লাগিব। বন্ধুসকল, আমি বাহিৰত মন্দিৰত, নামঘৰত, মছজিদত, গীৰ্জাত আমি ভগৱানক ঈশ্বৰক বিচাৰি লাভ নাই যেতিয়ালৈকে আমি নিজৰ ভিতৰত ভগৱানক বিচাৰিবলৈ চেষ্টা নকৰোঁ, আমি নিজক পূজা কৰিবলৈ চেষ্টা নকৰোঁ। আমি আনক পূজা কৰি আনক মানে স্বয়ংক্ৰিয় ভগৱান বনাই পেলাই ভৰি হাত ধোৱালে আমি ভগৱানক নাপাওঁ। আমি ভগৱানক যদি প্ৰকৃততে পাব বিচাৰোঁ নহয়, ঈশ্বৰক যদি প্ৰকৃততে পাব বিচাৰোঁ নহয়, বন্ধুসকল, আমি নিজক পূজা কৰিব লাগিব। আমি নিজৰ মাজত বিচাৰিব লাগিব। আমাৰ নিজৰ ভিতৰত ভগৱান আছে, তাক জানিবলৈ চেষ্টা কৰিব লাগিব। আৰু যেতিয়াই আমি নিজৰ মাজত, নিজৰ ভিতৰত ভগৱানক বিচাৰিবলৈ চেষ্টা কৰিম নহয়, তেতিয়াহে আমি প্ৰকৃততে ভগৱানক বিচাৰি পাম।
বন্ধুসকল, এটা সাধাৰণ উদাহৰণ দিওঁ। আমাৰ মা দেউতাই জন্ম দিলে, আমাক কোনে পৃথিৱীলৈ আনিলে? আমাৰ মা দেউতাই। প্ৰকৃত ভগৱান আমাৰ মা দেউতা। আৰু মা দেউতাৰ কৰ্ম কি? আমাক ভাল আদৰ্শ দিয়া, আমাক ভাল পথ দেখুওৱা, আমাক আধ্যাত্মিকতা শিকোৱা, আমাক ভগৱান কি সেই বস্তুটো শিকোৱা, হয়নে? তো মা দেউতাই আমাৰ দায়িত্ব পালন কৰে। সৰুৰ পৰা যেতিয়া ডাঙৰ হৈ আহোঁ নহয়, সেই দায়িত্বটো পালন কৰিব লাগে যে মোৰ ল'ৰাটো ডাঙৰ হৈ পেলাই কি চিন্তা কৰে। কিন্তু আজিকালি আপোনালোকে নিজেই চিন্তা কৰক, নিজৰ সন্তানক সময় দিবৰ কাৰণে মাক দেউতাকৰ সময় নাথাকে। ভৌতিক জীৱনৰ কাৰণে, ভৌতিক বস্তুবিলাক পোৱাৰ কামনাৰে নিজৰ ল'ৰাটোক সময় দিবলৈ মাক দেউতাকৰ সময় নাথাকে। তো সেই ল'ৰাটোৱে ডাঙৰ হৈ পেলাই কি জ্ঞান ল'ব? সি কি বুজিব? সি এটাই বুজিব বন্ধুসকল, পঢ়িব লাগে, শুনিব লাগে, ডাঙৰ হ'ব লাগে, টকা ঘটিব লাগে, এইচ কৰিব লাগে। তাৰ কোনো আধ্যাত্মিক জ্ঞান নাথাকে, তাৰ কোনো ভাল বেয়া জ্ঞান নাথাকে। সি মানুহক কেনেকে ব্যৱহাৰ কৰিব লাগে, কেনেকে সন্মান কৰিব লাগে, সেইটো তাৰ জ্ঞান নাথাকে। তাৰ এটাই জ্ঞান থাকিব লাগিব, সি কেনেকে ডাঙৰ হ'ব, কেনেকে পঢ়ি শুনি ডাঙৰ হ'ব, কেনেকে এটা চাকৰি ল'ব, কেনেকে টকা ঘটিব, কেনেকে লাইফটোক এনজয় কৰিব, হয়নে? মানুহক কেনেকে ব্যৱহাৰ কৰিব লাগে, কেনেকে কি কৰিব লাগে, মানুহৰ মাজত যে ভগৱানক পোৱা যায়, সেই বস্তুটো তাৰ মানে বিবেক শক্তিত নাথাকে, জ্ঞান শক্তিত নাথাকে। তো ভাবক, আমিয়ে নিজক ভগৱানক দূৰ কৰিছোঁ। তো ভগৱানে এটা নিয়ম, এটা চিষ্টেম বনাই দিছে, ঠিক আছে? এতিয়া চাওক দেই, মোক মা দেউতাই ডাঙৰ দীঘল কৰিলে। উদাহৰণটোলৈ আহোঁ, মোৰ মা দেউতাই মোক ডাঙৰ দীঘল কৰিলে, জ্ঞান দিলে, ভাল আদৰ্শ দিলে, ভাল পথ দেখুৱালে, এনেকে মোক ডাঙৰ কৰিলে। ডাঙৰ কৰাৰ পিছত মা দেউতা জানো আজি সংসাৰত আছে? মা দেউতা আজি আমাৰ লগত নাই, আমাৰ পৰা আঁতৰি গুচি গ'ল, হয়নে? এতিয়া যদি মই মা দেউতাক বিচাৰি ফুৰো, মা দেউতা ক'ত আছে? পাম জানো? একবাৰ ভাবক, চিন্তা কৰক, নিজৰ বিবেক শক্তিৰে চিন্তা কৰক যে আজি মোৰ মা দেউতা নাই, মা দেউতা ঢুকালে, মা দেউতা গুচি গ'ল। এতিয়া যদি মই মা দেউতাক বিচাৰো, ক'ত আছে মা দেউতা? এই ঈশ্বৰ, মই এই গছজোপাত মা দেউতাক পাম নেকি? এই মানুহজনৰ মাজত মা দেউতা পাম নেকি? মা দেউতাক মই যদি বিচাৰি ফুৰো, পাম জানো? ঠিক একেদৰে বন্ধুসকল, এই পৃথিৱীখন সৃষ্টি কৰিলে যিজন সৃষ্টিকৰ্তা, এই সংসাৰখন সৃষ্টি কৰিলে, এই জগতখন সৃষ্টি কৰিলে, আমাক সৃষ্টি কৰিলে, জীৱ জন্তুক সৃষ্টি কৰিলে, এটা চিষ্টেম সৃষ্টি কৰি দিলে, এটা ক্ৰিয়েট কৰি দিলে। আৰু আমি কেনেকৈ নিজৰ জীৱনটোক পাৰ কৰিব লাগে তাৰ কাৰণেও তেওঁ ব্যৱস্থা কৰি থৈ গ'ল। যিদৰে মাক দেউতাকে এটা সন্তানৰ বাবে কেনেকে কি কৰিব লাগে, চাকৰি দিয়াব লাগে, ঘৰ এটা বনাই থৈ যাব লাগে, বা কি কৰিব লাগে, সেই সকলোখিনি ব্যৱস্থা মা দেউতাক যেনেকে কৰি দিয়ে, আৰু এটা চিষ্টেম, এটা নিয়ম দেখুৱাই থৈ যায়, এইটো নিয়মত তই চলিবি, এনেকুৱা নিয়মত চলিবি, এনেকুৱা আদৰ্শত চলিবি, তই মানে আগুৱাই যাবি। যদি এনেকুৱা বেয়া কৰ্ম কৰ, বেয়া হেৰি কৰ, তেতিয়াহ'লে তই বেয়া পথত যাবি। তই মদ নাখাবি, তই চিগাৰেট নাখাবি, হয়নে? মা দেউতাই সৰুৰ পৰা আমাক সেইখিনি জ্ঞান দিয়ে, কোনটো ভাল, কোনটো বেয়া, ঠিক আছে? আৰু সেই জ্ঞানখিনি দিয়াৰ পিছত আমাৰ বিবেক শক্তিত সেই জ্ঞান, মগজুত সেই জ্ঞানখিনিক ভৰাই দিয়ে। ভৰাই দিয়াৰ পিছত মা দেউতাই এটা সময়ত আমাৰ পৰা আঁতৰি গুচি যায়। আৰু মা দেউতাই আমাক ৰাস্তা দেখুৱাবলৈ, পথ দেখুৱাবলৈ মা দেউতা নাহে। আমাৰ সেই বিবেক শক্তি, আমাৰ জ্ঞান শক্তিয়ে আমি সেই বস্তুটোক বুজি পাব লাগিব যে মই কেনেকে চলিলে মই ভালে থাকিম, মোৰ মা দেউতাই কেনেকে শিকাই থৈ গৈছিলে। ঠিক একেদৰে আমি যেতিয়া এই সংসাৰত, এই জগতত আহিছো, এই পৃথিৱীত আহিছো নহয়, এই বস্তুটোক আমাক সৃষ্টিকৰ্তাই, যিজনে সৃষ্টি কৰিলে এই জগতখন, যিজনে আমাক সৃষ্টি কৰিলে, তেওঁ এটা চিষ্টেম বনাই থৈ গৈছে, তেওঁ নিয়ম দেখুৱাই থৈ গৈছে, হয়নে? হিন্দু ধৰ্ম মতে কেনেকে চলিব লাগে, ভাগৱত গীতাখন দি থৈ গৈছে, মহাভাৰতখন দি থৈ গৈছে, ৰামায়ণখন দি থৈ গৈছে, হয়নে? মুছলমানে কেনেকে চলিব লাগে, কোৰাণখন দি থৈ গৈছে। খ্ৰীষ্টিয়ানে কেনেকে চলিব লাগে, বাইবেলখন দি থৈ গৈছে। প্ৰত্যেক সম্প্ৰদায়, প্ৰত্যেক জেগাতে
নিজৰ ব্যৱস্থা কৰি থৈ গৈছে আৰু সেই মতেই যদি আমি চলো নহয় আমি কেতিয়াও বিপদত নপৰোঁ। বন্ধুসকল, ভগৱান ঈশ্বৰ এটা আমাৰ অনুভৱ, ঠিক আছে, এটা আমাৰ মানে উৰ্জা, ঠিক আছে, এটা স্পিৰিট। যেনেকৈ আজি মোৰ মা দেউতা মোৰ কাৰণে এটা স্পিৰিট, হয়নে, এটা উৰ্জা হৈ আছে, এটা স্পিৰিট হৈ আছে। মা দেউতাক মই এতিয়া বিচাৰিলে নাপাওঁ। মা দেউতাৰ চিন্তা কৰি পেলাই মই সেই নিয়মখিনিক পালন কৰিব লাগিব। মা দেউতাই কৈ থৈ যোৱা সেই নিয়মখিনিক পালন কৰিব লাগিব। ঠিক সেইদৰে বন্ধুসকল, আমি ঈশ্বৰক, ভগৱানক চিন্তা কৰি পেলাই ভগৱানৰ সেই নিয়মখিনিক পালন কৰিলে আমি ভগৱানক পাওঁ। আমি ভগৱানক মানুহৰ মাজত এই স্বয়ংক্ৰিয় এজন মানুহক ভৰি ধুৱাই ভগৱানক নাপাওঁ, ঠিক আছে। আমি সেৱা শুশ্ৰূষা কৰিব লাগিব মানুহক, কোনসকলক, যিসকল অসহায়, যিসকল আশ্ৰয়হীন, যিসকল নিৰাশ্ৰয়, ঠিক আছে, যিসকল চকুৱে নেদেখে, যিসকল অন্ধ, যিসকল মোৰ মা দেউতা আছিলে, মোৰ মা দেউতা, সেই সকলক যদি মই সেৱা শুশ্ৰূষা কৰোঁ তেতিয়া মই ভগৱানক, স্বয়ং ভগৱানক পাম, হয়নে। আৰু আমি ভগৱানক বিচাৰি যাওঁ মন্দিৰত, নামঘৰত, মছজিদত, আৰু আমি নিজৰ মাজত বিচাৰি নাপাওঁ। বন্ধুসকল, একবাৰ নিজৰ মাজত বিচাৰি চাওক। নিজক পূজা কৰিবলৈ আৰম্ভ কৰক। নিজক পূজা কৰিবলৈ আৰম্ভ কৰিলে নিজৰ আত্মা জাগ্ৰত হ'ব, আত্মা পৰমাত্মাৰ লগত সংযোগ হ'ব, হয়নে। আজি মই মাক যদি অন্তৰৰ পৰা ভাবি থাকোঁ নহয়, তেতিয়া মাৰ আত্মাৰ লগত মোৰ আত্মা সংযোগ হ'ব। মই মাক স্বয়ং এই পৃথিৱীত নাপাওঁ, এই সংসাৰত নাপাওঁ। মাৰ সেই জ্ঞানকণ, মায়ে দি থৈ যোৱা জ্ঞানখন পাম, দেউতাই দি থৈ যোৱা জ্ঞানখন পাম, যে আমি নিয়মটো কেনেকৈ চলিব লাগে। বুজি পাইছে বন্ধুসকল, যে আমাক যে ঈশ্বৰে, আমাক ভগৱান শ্ৰীকৃষ্ণই বা বিষ্ণুৱে বা শিৱই বা ব্ৰহ্মাই যোনেই সৃষ্টি নকৰক, যাতে আল্লাই বা যীশুৱে যোনেই আমাক সৃষ্টি নকৰক, তেওঁলোকে এটা নিয়ম বান্ধি থৈ গৈছে। তেওঁলোকক আমি এতিয়া বিচাৰি থাকিলে আমি লাভ নাই। তেওঁলোকক আমি বিচাৰি থাকিলে নাপাওঁ। আমি পাম ক'ত? তেওঁলোকে যিখিনি নিয়ম দি থৈ গৈছে, সেই নিয়মখিনিক যেতিয়া আমি পালন কৰিম নহয়, সেয়াই ঈশ্বৰ, সেয়াই ভগৱান, সেয়াই আল্লাহ, সেয়াই সকলো, হয়নে। আৰু সেইখিনি কেতিয়া পাম? যেতিয়া আমি নিজক পূজা কৰিবলৈ ল'ম। আমি নিজক পূজা কৰিবলৈ ল'ম, নিজক বুজিবলৈ ল'ম, নিজক চিন্তা কৰিম, নিজক ভাল পাবলৈ ল'ম, নিজক বুজিবলৈ চেষ্টা কৰিম, নিজৰ ভিতৰখনক চাবলৈ চেষ্টা কৰিম নহয়, তেতিয়াই আমাৰ মনলৈ ভাল ভাৱ আহিব। আমি সদায় মানুহৰ প্ৰতি ভাল ভাৱ ৰাখিম, ভাল চিন্তা কৰিম, ভাল ভাৱনা ৰাখিম, আনৰ প্ৰতি বেয়া ভাৱ নাৰাখোঁ, আনৰ প্ৰতি হিংসা ভাৱ নাৰাখোঁ, ঠিক আছে। সদায় আনৰ প্ৰতি দয়া ভাৱ ৰাখিম, বন্ধুত্ব ভাৱ ৰাখিম, প্ৰেম ভাৱ ৰাখিম। সেই তেতিয়া কি হ'ব? লাহে লাহে আমি সেই ঈশ্বৰৰ নিয়মখিনি পালন কৰা আৰম্ভ কৰিম নহয়, তেতিয়াই আমি ঈশ্বৰক পোৱা হ'ব। ঈশ্বৰ আমাৰ লগত নাই, ঈশ্বৰ আত্মা, পৰমাত্মা, হয়নে। ঈশ্বৰক আমি ধ্যান কৰিলেও আমি ঈশ্বৰক দেখা নাপাওঁ বা আমি ক'তো লগ নাপাওঁ, হয়নে। আমি মন্দিৰত বা মছজিদত বা গীৰ্জাত আমি যিখিনি দেখা পাওঁ সেয়া আল্লাহক প্ৰাৰ্থনা কৰা নহয়, আমি নিজক প্ৰাৰ্থনা কৰিব লাগিব। সেই মন্দিৰত বহি নিজক প্ৰাৰ্থনা কৰিব লাগিব, নামঘৰত বহি নিজক প্ৰাৰ্থনা কৰিব লাগিব, নিজক শুদ্ধিকৰণ কৰিব লাগিব। নিজক শুদ্ধ কৰিবলৈ চেষ্টা কৰিলেই আমি ভগৱানক বিচাৰি পাওঁ, হয়নে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই লাইক কমেণ্ট কৰে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে। গতিকে আপোনালোকক তাৰ বাবে বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, ঠিক আছে। আৰু যিমান পাৰে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, যাতে মোৰ সাহ হয়, উৎসাহ বাঢ়ে, মই যাতে এনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক বিচাৰি উলিয়াব পাৰোঁ, হয়নে। তো আজি যোনটো বিষয়বস্তু উলিয়াই দিছোঁ বন্ধুসকল, সেই বিষয়বস্তু মই নিজেই চিন্তা কৰিলোঁ, নিজেই নিজৰ ভাৱনাৰ পৰা উৎপন্ন হৈছে, ঠিক আছে। মই কালিৰ পৰা সেইটো আজি দুদিন সময় লৈছোঁ। দুদিন সময় মই একো অন্ন অকণো নোখোৱাকৈ অকল কেঁচা বুট খাই পেলাই থাকি পেলাই নিজেই চিন্তা কৰিছিলোঁ যে ভগৱান আচলতে ক'ত। আৰু যেতিয়াই মই
সেই উত্তৰটো বিচাৰি পাম কৈছিলোঁ তেতিয়া অনিৰ্দিষ্ট কাললৈ মই বুট খাই থাকিম বা নাখাওঁ বুলি ভাবিছিলোঁ। কিন্তু সেই উত্তৰটো যেতিয়া বিচাৰি পালোঁ তেতিয়াই মই আজি খালোঁ আৰু আজি ভিডিঅ'টো বনাইছোঁ। ঠিক আছে, তো বন্ধুসকলে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, আৰু যিসকলে নাই কৰা তেখেতসকলকো বহুত বহুত ধন্যবাদ জনাইছোঁ। কাৰণ আন্তৰিক ধন্যবাদ জনাইছোঁ তেওঁলোকক, কাৰণ মই জানো তেওঁলোকৰ ওপৰত মোৰ বিশ্বাস আছে যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব আৰু মোৰ ইউটিউব চেনেলতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব, মোৰ ফেচবুক পেজতো ফ'ল' কৰিব। ইয়াকে কৈ পেলাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।